নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ আগষ্টৰ মাহটোত এই তিনিটা ৰাশিৰ সম্পূৰ্ণ ফলাফল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। মেষ ৰাশিৰ ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ আগষ্ট মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত যি ফলাফল এনেধৰণৰ। এই মাহত এওঁলোকৰ পৰিয়ালত সকলো ঠিকেই থাকিব, কিন্তু আপোনাৰ পিতৃ মাতৃৰ এজনৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা অত্যন্ত প্ৰবল আছে। এনে পৰিস্থিতিত তেওঁলোকক স্বাস্থ্য আৰু খাদ্যৰ সঠিক যত্ন লওক। যদি তেওঁলোক ইতিমধ্যে কোনো ৰোগত আক্ৰান্ত হৈ আছে তেন্তে তেওঁলোকৰ সকলো পৰীক্ষা সঠিক সময়ত কৰি লওক আৰু চিকিৎসকৰ সৈতে যোগাযোগত ৰাখিব। ঘৰত সুখ শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব আৰু ভাই ভনীৰ লগত আপোনাৰ সম্পৰ্ক অধিক সুদৃঢ় হৈ পৰিব। যদি আপোনাৰ ভনীয়েক বিবাহৰ বাবে যোগ্য হৈ আছে তেন্তে এই মাহত তেওঁৰ সম্পৰ্কৰ বিষয়ে আলোচনা হ'ব পাৰে আৰু সম্পৰ্কটোত নিশ্চিত কৰিব পৰা যাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ বাবে আৰ্থিক দৃষ্টিকোণৰ পৰা অলপ ব্যয়বহুল হ'ব। অপ্ৰয়োজনীয় খৰচ আৰু এই খৰচ আগৰ তুলনাত অলপ বেছি হ'ব, যাৰ বাবে আৰ্থিক লোকচানৰ সম্ভাৱনা অত্যন্ত প্ৰবল। আপোনাৰ সঞ্চয়ো শেষ হ'ব পাৰে এই সময়ত, গতিকে সঠিক ঠাইত বিনিয়োগ কৰক আৰু কোনো ডাঙৰ খৰচ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। চৰকাৰী বিষয়াসকলে এই মাহত নিজৰ কামত অসন্তুষ্ট হ'ব আৰু কিবা এটা কথাত মানসিক চাপ পৰিব পাৰে। তেওঁৰ বেছিভাগ সময় সমাজৰ কামত কটাব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে তেওঁলোকৰো চৰকাৰী কাম কৰা হেঁপাহ থাকিব আৰু তেওঁলোকে তাৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা ভাবিব পাৰিব। এনে পৰিস্থিতিত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে বয়োজ্যেষ্ঠসকলৰ লগত আলোচনা কৰি সঠিক পৰামৰ্শ লোৱাটো অতি শুভ হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। কলেজত পঢ়ি থকা বিশেষকৈ ছোৱালীসকলে এই মাহত ঘৰৰ কাম কাজৰ প্ৰতি অধিক আগ্ৰহী হ'ব আৰু বেছিভাগ সময় উন্নতিৰ কামত কটাব। ইয়াৰ বিপৰীতে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো বিষয়ক লৈ পিতৃৰ সৈতে তৰ্ক হ'ব পাৰে আৰু তেওঁলোকৰ ভৱিষ্যতৰ সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে এটা নতুন বিষয় বাছি ল'ব আৰু তাত সম্পূৰ্ণ একাগ্ৰতাভাৱে প্ৰস্তুতি আৰম্ভ কৰিব। এই ক্ষেত্ৰত এই সিদ্ধান্তই তেওঁলোকৰ ভৱিষ্যতৰ বাবে অতি সহায়ক বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি বিবাহিত হয় তেন্তে আপোনালোকৰ সম্পৰ্কক লৈ গুৰুত্ব সহকাৰে থাকিব আৰু আপোনাৰ সঙ্গীৰ ওপৰত আপোনাৰ বিশ্বাস বৃদ্ধি পাব। এই সময়ছোৱাত আপোনাৰ সঙ্গীক লৈ কাৰোবাৰ লগত কাজিয়াও হ'ব পাৰে। যদি আপুনি আপোনাৰ সঙ্গীৰ পৰা আঁতৰত থাকে তেন্তে এই মাহত তেওঁক লগ পাব পাৰে, কিন্তু এই বিষয়ে অতি সাৱধান হ'ব লাগিব। যদি আপুনি বিবাহৰ বাবে অপেক্ষা কৰি আছে তেন্তে এই মাহত আপুনি কিছুমান ভাল প্ৰস্তাৱ পাব পাৰে, কিন্তু কোনো এটাৰ প্ৰতি আপুনি আগ্ৰহী নহ'ব। আপোনাৰ সম্পৰ্কক লৈ আপুনি দুখ অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। কেঞ্চাৰ আদিৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত হৈ থকা ব্যক্তিসকলে
এই মাহত নিজৰ বিশেষ যত্ন ল'ব লাগিব আৰু বাহিৰলৈ ওলোৱাৰ আগতে সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰিব লাগিব। ইয়াৰ বাহিৰেও চৰ্দি আৰু কাহৰ সমস্যা হ'ব পাৰে। সেইবাবে ঠাণ্ডা বস্তু ব্যৱহাৰ কৰাৰ পৰা আপুনি বিৰত থাকিব লাগিব, নহ'লে বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগিব। মানসিকভাৱে এই মাহৰ প্ৰথম সপ্তাহত কেইদিনমান মূৰৰ বিষৰ অভিযোগ থাকিব পাৰে। এনে পৰিস্থিতিত মনত অস্থিৰতা অনুভৱ হ'ব আৰু কি কৰিব আৰু কি নকৰিব সেই লৈ সিদ্ধান্তৰ সৃষ্টি হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল এই 2024 বৰ্ষৰ আগষ্টৰ মাহটোত মেষ ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ তথ্য। বৃষ ৰাশিৰ ব্যক্তিসকলৰ এই আগষ্টৰ মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত মংগল গ্ৰহ আপোনাৰ পৰিয়ালৰ ওপৰত গধুৰ হৈ পৰিছে আৰু বহু বিষয়ত সদস্যসকলৰ মাজত মতানৈক্যৰ সম্ভাৱনা সৃষ্টি কৰিব। এনে পৰিস্থিতিত কোনো সদস্যৰ লগত আপোনাৰ তীব্ৰভাৱে কাজিয়া হ'ব পাৰে। ভুল বন্ধুৰ সংগীৰ বাবে আপোনাৰ দেউতাই আপোনাৰ ওপৰত খং কৰিব। এনে পৰিস্থিতিত তেওঁলোকৰ কথা ভালদৰে শুনক আৰু কোনো ভুল সিদ্ধান্ত লোৱাৰ পৰা আপুনি বিৰত থাকক। পৰিয়ালত কোনো ধৰণৰ সংকটৰ পৰা হাত সাৰিবলৈ প্ৰতিদিনে পুৱা হনুমান চালিচা আবৃত্তি কৰাটো অতি বাধ্যতামূলক বুলি আপুনি ভাবি আপুনি হনুমান চালিচা আবৃত্তি কৰক। লগতে মঙলবাৰে হনুমান মন্দিৰত আপুনি বিশেষভাৱে পৰিদৰ্শন কৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত আছে তেন্তে এই মাহত ডাঙৰ আৰ্থিক সুবিধা পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। আপোনাৰ টকা ক'ৰবাত আবদ্ধ হৈ থাকিলেও আপুনি ঘূৰাই পাব পাৰে এই মাহত। এই সময়ছোৱাত আপুনি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ সহায় লাভ কৰিব, যাৰ বাবে আপোনাৰ ব্যৱসায় অগ্ৰগতি অতি সম্ভৱপৰ হ'ব। চৰকাৰী চাকৰিত থকা যিসকল ব্যক্তি সেই বিষয়াসকলে নিজৰ ঊৰ্ধ্বতৰ বিষয়াৰ সৈতে উত্তেজনাৰ সন্মুখীন হ'ব পাৰে, যাৰ বাবে তেওঁলোকৰ ভিতৰত ঘৃণাৰ অনুভৱ হ'ব। আপোনাৰ মনটো মূলতঃ সমাজৰ সেৱাত নিয়োজিত হৈ থাকিব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে তেওঁলোকৰ চাকৰিৰ পৰা অন্য কামলৈ ডাইভাৰ্ট হ'ব পাৰে আৰু নতুন কিবা এটা আৰম্ভ কৰাৰ কথা ভাবিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ছাত্ৰ ছাত্ৰীসকলে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যদিও এইবোৰ ভৱিষ্যতে তেওঁলোকৰ বাবে অতি উপযোগী হ'ব। এনে পৰিস্থিতিত যিকোনো সমস্যাৰ পৰা পলাই যোৱাৰ পৰিৱৰ্তে সাহসেৰে মুখামুখি কৰি তাৰ পৰা শিকিবলৈ আপুনি চেষ্টা কৰক। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে অন্যান্য সৃষ্টিশীল কামত অধিক মনোনিৱেশ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম অনুভৱ কৰিব, যাৰ বাবে তেওঁলোকৰ মনোযোগ বিচলিত হ'ব পাৰে। এই সময়ছোৱাত কোনো এটা বিষয়ত দেউতাকৰ লগত তেওঁলোকৰ মতানৈক্য হ'ব পাৰে, যাৰ ফলত ঘৰখনত উত্তেজনাৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যিসকল বিবাহ পাশত আবদ্ধ হৈছে তেওঁলোকে তেওঁলোকৰ সংগীৰ ওপৰত পূৰ্বতকৈ অধিক দৃঢ় বিশ্বাস কৰিব পাৰিব আৰু থাকিব, কিন্তু কোনো এটা বিষয়ত মতানৈক্য হোৱাৰ সম্ভাৱনা
অত্যন্ত প্ৰবল। মুঠৰ ওপৰত এই মাহে আপোনাৰ প্ৰেম জীৱনৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিছে। যিসকলে এতিয়ালৈকে বিবাহ পাশত আবদ্ধ হোৱা নাই, সেই ব্যক্তিসকলে এই মাহত প্ৰকৃত জীৱনৰ সংগীৰ সন্ধানত থাকিব যদিও হতাশ হ'ব। এনে সময়ত নিজৰ উন্নতিৰ প্ৰতি অধিক গুৰুত্ব দিয়াটো অধিক প্ৰয়োজন আৰু উচিত। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীসকলে নিজৰ বিশেষ যত্ন লোৱাটো অত্যন্ত প্ৰয়োজন। এই মাহত কিছুমান কাৰণত আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে চিকিৎসকে দিয়া নিৰ্দেশনা কঠোৰভাৱে পালন কৰক। যদি আপোনাৰ ইতিমধ্যে কোনো গুৰুতৰ ৰোগ হোৱা নাই, তেন্তে এই মাহত আপুনি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব। মানসিক সমস্যা বেছি নহ'ব যদিও মন কিছু সময় অস্থিৰ হৈ থাকিব পাৰে। এনে পৰিস্থিতিত টোপনিৰ অভাৱ, অস্থিৰতা আদি সমস্যাই আপোনাক আমনি কৰিব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল এই 2024 বৰ্ষৰ আগষ্ট মাহটোত বৃষ ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ ফলাফল। মিথুন ৰাশিৰ ব্যক্তিসকলে এই আগষ্ট মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ ফল লাভ কৰিব। এই মাহত শনি গ্ৰহ আপোনাৰ ওপৰত, আপোনাৰ পৰিয়ালৰ ওপৰত অধিক হৈ থাকিব। যদি আপুনি কাৰোবাৰ পৰা ধন ধাৰ লৈছে, তেন্তে এই মাহত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। পৰিয়ালৰ সম্পত্তিক লৈও বিবাদ হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ ব্যক্তিসকলৰ মাজত তিক্ততা অধিক হ'ব আৰু পাৰস্পৰিক ভাতৃত্ববোধ বহুতেই কমি যাব। এনে সময়ত ধৈৰ্য ধৰি যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। ইয়াৰ বাহিৰেও কোনো ধৰ্মীয় অনুষ্ঠান আপোনাৰ ঘৰত হ'ব পাৰে, যাৰ বাবে মাহৰ শেষত সকলো পুনৰ স্বাভাৱিক হৈ পৰিব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটো শুভ হ'ব। যদি আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত আছে, তেন্তে আপুনি বহুতো ডাঙৰ চুক্তি পাব পাৰে, কিন্তু যিকোনো চুক্তি ভালদৰে পৰীক্ষা কৰাৰ পিছতহে সন্মতি হ'ব। এই সময়ছোৱাত আপোনাৰ শত্ৰুৱে আপোনাৰ ক্ষতি কৰিবলৈ অতি কঠোৰভাৱে চেষ্টা কৰিব, কিন্তু আপোনাৰ সজাগতাৰ বাবে তেওঁলোকে একো কৰিব নোৱাৰিব। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলে এই মাহত ভাল সুবিধা লাভ কৰাৰ লগতে সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু ইয়াত শুভ ইংগিত পোৱা গৈছে। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে নিজৰ কামত কঠোৰ মনোনিৱেশ কৰিব, যাৰ ফলত ভৱিষ্যতে খুবেই ভাল ফলাফল পোৱা দেখা যাব। আপোনাৰ ছিনিয়ৰ অফিচাৰ অৰ্থাৎ আপোনাৰ বছ আৰু আন সহকৰ্মীসকল আপোনাৰ ওপৰত অতি সুখী হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি স্কুলত আছে, তেন্তে এই মাহত সহপাঠীসকলে আপোনাক জোকাই বা অপমান কৰাৰ চেষ্টা কৰিব পাৰে। এনে পৰিস্থিতিত নিজৰ পথৰ পৰা বিভ্ৰান্ত নহ'ব। লগতে পঢ়া শুনাত বিশেষ গুৰুত্ব দিয়ক আৰু কাৰো লগত হাই কাজিয়াত লিপ্ত হোৱাৰ পৰা বিৰত থকা উচিত হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন বিষয় বাছি লৈ সেইবোৰৰ ওপৰত গৱেষণা কৰিব, যাৰ ফলত তেওঁলোকৰ জ্ঞান বৃদ্ধি পাব। যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপুনি আপোনাৰ প্ৰস্তুতিত অসন্তুষ্টি হৈ মানসিক চাপৰ
বলি হ'ব পাৰে। এনে পৰিস্থিতিত নিশ্চয়কৈ আপোনাৰ শিক্ষকসকলৰ পৰা সম্পূৰ্ণ পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজন। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ বিবাহিত লোকসকলৰ ক্ষেত্ৰত তেওঁলোকৰ পত্নীৰ ওপৰত বিশ্বাস দৃঢ় হৈ উঠিব। শহুৰেকৰ পৰাও হয়তো কিছু ভাল খবৰ পাব পাৰে। এনে সময়ত সকলোৰে লগত ভাল আচৰণ বজাই ৰাখক, যিটো ভৱিষ্যতে আপোনাৰ বাবে অতি উপযোগী হ'ব। এই মাহটো আপোনাৰ প্ৰেম জীৱনৰ বাবে খুবেই ভাল বুলি প্ৰমাণিত হ'ব। যদি আপুনি এতিয়ালৈকে বিবাহ পাশত আবদ্ধ হোৱা নহয়, তেন্তে আপুনি যদিহে কাৰোবাৰ লগত সম্পৰ্কৰ কথা ভাবি আছে বা আপুনি কাৰোবাক কৈছে, তেন্তে এই মাহত সেইটো চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা অতি প্ৰবল। এনে পৰিস্থিতিত আপোনাৰ উন্নতিৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক আৰু আপোনাৰ ইগোক অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ চৰ্দিৰ সমস্যা হ'ব পাৰে, যাৰ ফলত আপুনি চৰ্দি, কাহ বা জ্বৰ আদি ৰোগত আক্ৰান্ত হ'ব পাৰে। এনে অৱস্থাত ঠাণ্ডা বস্তু সেৱন নকৰিব আৰু বৰষুণ আদিতো ওলাই নাযাব। ডায়েবেটিছ ৰোগীসকলে মাহৰ দ্বিতীয় সপ্তাহত মিঠাই সেৱন নকৰিবলৈ বিশেষভাৱে আপোনালোকক সাৱধানবাণী কৰা হৈছে আৰু ইয়াত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব, অন্যথা আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। মানসিকভাৱে আপোনাৰ কিছু চিন্তা হ'ব পাৰে, যাৰ সমাধানো অতি সোনকালে পোৱা যাব। সেই সমস্যাটো যদি আপুনি নিজৰ মাজতে ৰাখি কাকো নকয়, তেন্তে ই আপোনাৰ সমস্যা বঢ়াব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কেশৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল আগষ্ট মাহত মিথুন ৰাশিৰ ব্যক্তিসকলৰ লাভ কৰিবলগীয়া ফলাফলৰ বৰ্ণনা। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।